হেল্ল' এভৰিৱান আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু আজি ৰেচিপিটো হৈছে ইফতাৰীত বনোৱা বাৰ্গাৰ ৰেচিপি ভেজ বাৰ্গাৰৰ ৰেচিপি আৰু এই ৰেচিপিটো মই কেনেকৈ বনাইছোঁ তাকে শ্বেয়াৰ কৰিম আৰু এইটো যিটো ভেজ বাৰ্গাৰ হয় মই এইটো আলুৰ যিটো কাটলেট সেইটোৰে বনাইছোঁ তো আলু কাটলেটটো মই ঘৰতে বনাইছোঁ তো এইটো বজাৰতো কিনিব পোৱা যায় মানে ৰেডিমেড থাকে আনি পেলাই ভাজিলে হয় কিন্তু মই এই বস্তুটো ঘৰতে আজি বনাইছোঁ তো বাৰ্গাৰ বনাবৰ কাৰণে প্ৰথমতে মই যিটো আলু কাটলেট বনাইছোঁ তাৰে বস্তুখিনি প্ৰথমে ৰেডি কৰি লৈছোঁ ইয়াতে লৈ লৈছোঁ মই আলু পিটিকা কৰিবৰ কাৰণে আলু বইল কৰি পেলাই আৰু লগতে লৈছোঁ সৰু সৰু কাটি লৈছোঁ পিঁয়াজ আৰু ধনিয়া পাত আৰু ইয়াতে মই মছলা ব্যৱহাৰ কৰিছোঁ জিৰাৰ গুড়ি অলপমান ধনিয়া গুড়ি লগতে দি দিছোঁ ইয়াতে হালধি গুড়ি চাট মছলা আৰু সোৱাদ অনুসৰি নিমখ আৰু এই গোটেইখিনি দিয়াৰ পাছত এইখিনি ভালকৈ হাতেৰে পিটিকি লৈছোঁ কাৰণ যিকোনো বস্তু মানে হাতেৰে পিটিকিলে বহুত বেছি মানে ধুনীয়া হয় মানে মিক্স হৈ যায় ন বস্তুটো ভালকৈ সেইকাৰণে মই হাতেৰে পিটিকিছোঁ হয় কিছুমানে সেই পিটিকা এটা হেৰি থাকে ন সেইটোৰে পিটিকে বাট মই হাতেৰে পিটিকি মানে ভাল পাওঁ আৰু কাৰণ কিয় বহুত ধুনীয়াকৈ হয় যে সেইকাৰণে তো এতিয়া মই ইয়াৰ মানে যিটো কাটলেট বনাইছিলোঁ কাটলেটৰ শ্বেপত গোটেইখিনি বনাই ল'ম তো এতিয়া এইখিনি এনেকৈ শ্বেপ দি লৈছোঁ শ্বেপ দি লৈ কাটলেটৰ শ্বেপত এইখিনি বনাই ল'ম তো এইখিনি এনেকুৱা শ্বেপত গোটেইখিনি এতিয়া মই ৰেডি কৰি লৈছোঁ তো এইটো হৈ গৈছে মই 8টা বাৰ্গাৰ আছিলে তো 8টা বাৰ্গাৰত 8টা ৰেডি কৰি লৈছোঁ তো এতিয়া এইখিনি হৈ গ'ল ইয়াৰ এতিয়া মই এটা চচ ৰেডি কৰিছোঁ যিটো হৈছে ইয়াতে দি লৈছোঁ বাটাৰ আৰু টমেটো চচ এই দুটা মিক্স কৰি ল'ম ইয়াতে চিজো দিব পৰা যায় কিন্তু মই চিজ বেলেগকৈ দিম সেইকাৰণে ইয়াতে বাটাৰ আৰু হেৰি দি লৈছোঁ চচ আৰু লগতে ইয়াতে মই কাটি লোৱা সৰু সৰুকৈ তিয়হ আৰু বিলাহী আৰু পিঁয়াজ এইখিনি সৰু সৰুকৈ কাটি লৈছোঁ এনেকৈ নিদি পেলাই আপুনি গোল গোল কাটি পেলাইও দিব পৰা যায় কিন্তু আপোনাৰ ওপৰত কথা এইটো কেনেকৈ আপুনি ভিতৰত দিব বাৰ্গাৰৰ ভিতৰত তো মই এনেকৈ দিওঁ কাৰণ যাতে বস্তুখিনি পৰি নাযায় সেইকাৰণে এনেকৈ দিলে কাৰণ বস্তুখিনি বহুত বেছি মানে ভাল হয় আৰু ধুনীয়া হয় দেখিবলৈও ভাল লাগে তো এতিয়া ইয়াতে চাট মছলা অলপ দিছোঁ দি পেলাই এইখিনি ভালকৈ মিক্স কৰি ল'ম আৰু লগতে ইয়াতে অলপমান মই নিমখ দি ল'ম নিমখটো অপশ্যনেল হয় দিলেও হয় নিদিলেও হয় কিন্তু বাৰ্গাৰত নিমখ থাকে অলৰেডি নিমখীয়াই হয় বাৰ্গাৰ তো এতিয়া এই বাৰ্গাৰখিনি যিখিনি মই ওলাই লৈছিলোঁ সেইখিনি মই এতিয়া ফ্ৰাই কৰি ল'ম ইয়াতে ঘিউ দি পেলাই ফ্ৰাই কৰি লৈ আছোঁ জাষ্ট অলপ অলপ বাছ গৰম হেকটো দিব লাগে আৰু সেইকাৰণে অলপ অলপকৈ এনেকৈ গোটেইখিনি বাৰ্গাৰ মই ইয়াতে ফ্ৰাই কৰি ল'ম আৰু ইয়াতে জৰুৰী নহয় যে তেল ঘি বা এনেও ফ্ৰাই কৰিব পৰা যায় বাছ অকণমান জুইৰ হেকটো দিব লাগে আৰু এনেকৈ জুইত দি পেলাইও সেকি ল'ব পৰা যায় তো এনেকৈ মই গোটেইখিনি বাৰ্গাৰ ইয়াতে ফ্ৰাই কৰি লৈ আছোঁ ওপৰ তল দুইফালে অলপ অলপ ফ্ৰাই হ'লে মানে খোৱা সময়ত ভাল লাগে আৰু সেইকাৰণে আৰু এতিয়া যিটো মই কাটলেট বনাইছিলোঁ সেইটো কাটলেটটো মই এতিয়া ইয়াতে এইখন মানে হেৰিতে টাৱাতে মই তেল দি লৈছোঁ আৰু ইয়াতে মই এইখিনি দি লৈছোঁ কৰ্ণফ্ল'ৰৰ পানী যিটো কৰ্ণফ্ল'ৰ দি পেলাই পানী অলপ মিক্স কৰি পেলাই আৰু তাৰপাছত বিস্কুটৰ বা কৰ্ণফ্ল'ৰৰ গুড়ি এইখিনি দি পেলাই এতিয়া লগাই দিছোঁ অলপ অলপকৈ আৰু এতিয়া তেলত দি লৈছোঁ এইখিনি দি লৈ এনেকৈ এতিয়া ফ্ৰাই কৰি ল'ম কাৰণ যিটো আলু হয় সেইটোতো অলৰেডি পকোৱা থাকে ন তো এনেকৈ ফ্ৰাই কৰিলে বাছ ক্ৰাঞ্চি হ'লে হৈ যায় সেইকাৰণে কম তেলতো ফ্ৰাই কৰিব পৰা যায় আৰু বহুত বেছি তেলতো ফ্ৰাই কৰিব পাৰে এইটো চব নিজৰ ওপৰত কথা হয় কেনেকৈ কোনে কৰি ভাল পায় তো মই কম তেলত কৰোঁ সেইকাৰণে কম তেলত এনেকৈ ফ্ৰাই কৰি লৈছোঁ তো এতিয়া লুটিয়াই এইখিনি অলপ সময়ৰ কাৰণে ফ্ৰাই কৰিব লাগিব আৰু প্ৰথম অৱস্থাতে পটককৈ লুটিয়াব নালাগে ভাঙি যাব পাৰে তো লাহে লাহে এইটো প্ৰথমে হাই ফ্লেমত দি আকৌ ল' ফ্লেম কৰি পেলাই যাতে ক্ৰাঞ্চিনেছটো আহি যায় তেতিয়ালৈকে ফ্ৰাই কৰিলে হৈ যায় তো এতিয়া এনেকৈ মই গোটেইখিনি ফ্ৰাই কৰি ল'ম তেনেকৈ ধুনীয়া এটা কালাৰ আহি গৈছে ন তো বাকী যিখিনি আছে গোটেইখিনি মই এনেকৈ ফ্ৰাই কৰি লৈ আছোঁ তো এইটো বহুত ইজি হয় বনোৱা তো এনেকৈ বনাই পেলাই খাব পাৰে আপোনালোকে ঘৰত আৰু দোকানতো এনেকুৱা কিনিব পাৰে ৰেডিমেড নাজানো দোকানৰবিলাক কিমান দিনৰ থাকে ন ইমান ভাল নহয় খোৱাৰ মানে আমাৰ নিজৰ কাৰণেও ভাল নহয় তো এনেকৈ ঘৰত বনাই পেলাই খাব পাৰে বহুত ইজি হয় বনোৱা পদ্ধতিটো তো এনেকৈ মই গোটেইখিনি বনাই লৈছোঁ এতিয়া যিটো মই বাৰ্গাৰ তো বাৰ্গাৰ বনোৱা প্ৰচেছটো সকলোৱে জানে একদম ইজি হয় বাৰ্গাৰখিনি লৈ লৈছোঁ এটা প্লেটত আৰু যিটো এটা চচ লৈছোঁ মই ইয়াতে মিয়নিজ আৰু যিটো চচ টমেটো সেই চচটো দুটা মিক্স কৰি পেলাই লৈছোঁ লৈ ইয়াতে লগাই লৈছোঁ মানে বাৰ্গাৰত লগাই লৈছোঁ লৈ পেলাই ইয়াৰ ওপৰত যিটো মই বনাই থৈছিলোঁ ন চব্জিৰ মানে এইটো বিলাহী আৰু তিয়হ এইখিনি অলপ অলপকৈ মাজত দি লৈছোঁ এনেকৈ বনাই পেলাই দিলে কি হয় বস্তুটো ন আঠা আঠা আহি যায় ন যিটো কাৰণত কি হয় বাৰ্গাৰৰ পৰা লাগি ধৰে আৰু পৰি নাযায় সেইকাৰণে এনেকৈ বনাই পেলাই দিলে বেছি ভাল হয়
আৰু যেটো গুল গুল কাটি দিলে মানে কি হয় পৰি যোৱাৰ চান্স থাকে সেইকাৰণে মই এনেকৈ দিওঁ সেইটো নিজৰ ওপৰত কথা যোনে যেনেকৈ দি ভাল পায় এতিয়া মাজত যেটো কাটলেট বনাইছিলোঁ আলুৰ সেইখিনি দি লৈ ওপৰত চিজ দি লৈছোঁ চিজটো মোৰ এইটো চিজ আছিলে যেটো গুড়া গুড়া কিনিব পাই যে বা এনেকৈ সৰু সৰু পিচ পিচ পায় সেইটো মই এনেকৈ মানে নিজে কাটুকছ কৰি লৈছোঁ আৰু এতিয়া এইখিনি দি লৈ ইয়াৰ ওপৰত বাৰ্গাৰটো দি ল'ম বাৰ্গাৰত দিয়াৰ আগতে বাৰ্গাৰটো অলপমান চচ লগাই দিলে কি হয় লাগি যায় ভালকৈ তো এতিয়া লগাই লৈছোঁ এনেকৈ লগাই লৈ ইয়াৰ ওপৰত এনেকৈ দি লৈছোঁ বাছ ৰেডি হৈ গ'ল বহুত বেছি ইজি হয় ন বাৰ্গাৰ বনোৱাটো আৰু ঘৰত বনালে খোৱাটো মানে হেলদি হয় মই ইয়াতে বন্ধাকবিৰ পাত ব্যৱহাৰ কৰা নাই কাৰণ এতিয়া ৰমজান মাহ চলি আছে ন আৰু বন্ধাকবিটো অলপ গেছৰ প্ৰব্লেম দিয়ে সেইকাৰণে মই বন্ধাকবিৰ পাত ইয়াত দিয়া নাই মই নিজে জানি বুজি দিয়া নাই অথচ দিলে কিন্তু এটা ধুনীয়া এটা হেৰি আহে আৰু মাজত বন্ধাকবিৰ পাতটো তো এতিয়া বাকি যিখিনি আছে সেইখিনিও মই ওচৰৰ পৰা দেখুৱাই দিছোঁ সেইখিনি দূৰত দেখুৱাইছিলোঁ ন ভালকৈ দেখি নাপালে তো সেইকাৰণে ওচৰত দেখুৱাই দিছোঁ একদম ফট জল্দি আৰু এইখিনি প্ৰথমে দি লৈ তাৰ পাছতে যেটো চব্জি আছিলে সেইখিনি দি লৈছোঁ আৰু এতিয়া ওপৰেৰে যেটো মই কাটলেট ৰাখিছিলোঁ সেইখিনি দি ল'ম এটা এটাকৈ অলপ আগতে চিজটো দি ল'লে কি হয় যেতিয়া ইয়াক গৰমত দিম মানে ভাজিবৰ কাৰণে তেতিয়া বস্তুখিনি ধুনীয়াকৈ গোটেইখিনি লাগি যাব সেইকাৰণে মাজত অলপ চিজ দি ল'লে ভাল হয় তাৰ পাছতে ওপৰত দি লৈ এতিয়া যেটো বাৰ্গাৰ আছে সেইটো বাৰ্গাৰখিনি গোটেইখিনি এনেকৈ দি লৈছোঁ ওপৰে তো হৈ গ'ল মোৰ ৰেডি এতিয়া এইখিনি মই এতিয়া হেক দিম মানে মই কেৰাহীত বনাইছোঁ ন বাৰ্গাৰটো তো এতিয়া এইখিনি দিলেও হয় নিদিলেও হয় কথা নাই কাৰণ আগতে অলৰেডি মই ভাজি লৈছোঁ কিন্তু মই দি ল'ম এতিয়া কাৰণ দি ল'লে কি হয় ধুনীয়াকৈ লাগি যায় এতিয়া এনেকৈ কেৰাহীত দি লৈছোঁ কেৰাহীত অলপমান ঘিউ বা তেল লগাই লৈ তাৰ পাছত দিলে হয় এতিয়া এনেকৈ দি লৈ অলপ সময়ৰ কাৰণে ঢাকি দিম যাতে গৰমত চিজটো গোটেইখিনি বস্তু একদম লাগি যায় তো হৈ গ'ল এতিয়া তো এনেকৈ মই গোটেইখিনি কৰি ল'ম তো অলপ চুই চালে গম পোৱা যায় যে বস্তুটো এটা গোট খাই গৈছে গোটেইখিনি তো সেইটো হাতৰ আন্দাজত গম পোৱা যায় তো মোৰ ৰেডি হৈ গ'ল দেখিছে একদম গোটেইখিনি বস্তু লাগি গৈছে তো এতিয়া মই গোটেইখিনি ওলাই লৈছোঁ তো এইটোৱে মোৰ আজিৰ বাৰ্গাৰৰ ৰেচিপি আছিলে আৰু ৰেচিপি চাই ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে এনেকৈ ঘৰত ধুলি বনাই চাব পাৰে বা এতিয়া ৰমজান মাহ চলি আছে যিসকলে ইফতাৰীটো বনাব পাৰে বহুত বেছি ইজি হয় আৰু বহুত কম সময়ৰ ভিতৰতে এইটো হৈ যায় তো আজিৰ এইটো ৰেচিপি আছিলে বাৰ্গাৰৰ ৰেচিপি তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে আহিছোঁ বাই আৰু ভিডিঅ' চোৱাৰ কাৰণে